Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 অসমীয়া অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা পোৱা যায় সেই প্ৰশ্নসমূহ তোমালোকৰ লগত আলোচনা কৰিম বা দেখুৱাই দিম। সেই প্ৰশ্নসমূহ তোমালোকে ভালকৈ পঢ়িবা যাতে পৰীক্ষাত অহা প্ৰতিটো প্ৰশ্ন উত্তৰ ধুনীয়াকৈ দিব পাৰা। চোৱা, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি চেপ্টাৰটো লিখিছিলে আব্দুল সাত্তাৰ ছাৰে। চোৱা, এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। আহি যোৱা পেজ নং 51, পেজ নং 51ত আছে প্ৰশ্নৱলী, ডাইৰেক্ট প্ৰশ্নৱলীত আহা। প্ৰথমতে চোৱা, কুৱেশ্যন আছে অতি চমু উত্তৰ লিখা। ইয়াৰ আটাইকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট। চোৱা, ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? ঠিক আছে, এইটো চাবা। তাৰপিছত প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিলে? এইটো চাবা। তাৰপিছত কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? চাবা। তাৰপিছত সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? এইটোও চাবা। তাৰপিছত অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? এইটো চাবা। ঠিক আছে, এই প্ৰশ্নকেইটি ইম্পৰ্টেণ্ট আৰু সৰু প্ৰশ্ন আটাইকেইটা চাই থবা। তাৰপিছত আহি যোৱা কুৱেশ্যন নং 2ৰ পৰা চমু উত্তৰ লিখা। ইয়াৰ পৰা বিশেষকৈ ফটো চালে হ'ল কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, চাবা। ঠিক আছে, তাৰপিছত আহি যোৱা পেজ নং 52, পেজ নং 52ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 6টো চাবা। এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তিতৰ্ক অৱকাশ নাই। লিখকে কাক আৰু কি সংস্কৃতিপূৰ্ণ সম্পন্ন জাতি বুলি কৈছে? নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যতা বিচাৰ কৰা। ঠিক আছে, এই প্ৰশ্নটো ইম্পৰ্টেণ্ট, চাই থবা। তাৰপিছত চাবা আৰু এটা প্ৰশ্ন ইম্পৰ্টেণ্ট, 7 নম্বৰ, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। ঠিক আছে, এইটো চাবা। তাৰপিছত তোমালোকে চাবা কুৱেশ্যন নং 8টো। কুৱেশ্যন 8টো কি আছে চোৱা। দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো চাবা। কিন্তু এইটো পৰীক্ষাত অহাৰ সম্ভাৱনা যথেষ্ট বেছি। দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা, বহুতেই ইম্পৰ্টেণ্ট, চাই থবা। আজি ভিডিঅ'টো ইমানখিনি আছিলে। যদি এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব বিচাৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ভিডিঅ' যদি চাই ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিবা। এইখিনি